পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান দিন। মাটিৰ চাকি নিৰ্মাণত ব্যস্ত মৃৎশিল্পীসকল। ৰাজ্যবাসীয়ে পূৰ্ণোদ্যমে পালন কৰিবলৈ সাজু হৈছে পোহৰৰ উৎসৱ দীপাৱলী। মাটিৰ চাকি নিৰ্মাণত ব্যস্ত হৈ পৰিছে এতিয়া মৃৎশিল্পীসকল। প্ৰাচীন সভ্যতাৰ পৰাই কুমাৰসকল যিহেতু মাটিৰ লগতে জড়িত, গতিকে তেওঁলোকৰ অৱদানৰ কথা নুই কৰিব নোৱাৰি। পূৰ্বৰ পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি যোৰহাটৰ এই মৃৎশিল্পীসকলকো দেখা গ'ল দীপাৱলীৰ বাবে সীমাহীন ব্যস্ততা। নিমাতী ভিতৰককিলা গাঁৱৰ প্ৰায় 120-130 ঘৰ মানুহ কেৱল এই জীৱিকাৰ ওপৰতে নিৰ্ভৰশীল। চৰকাৰৰ প্ৰতি তেওঁলোকে সঁহাৰি জনাই কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ পানীচুকুৱা কুমাৰগাঁও, দগাচুক কুমাৰগাঁও আৰু ভিতৰককিলা কুমাৰগাঁৱত থলুৱা উদ্যোগ গঢ় দি প্ৰশিক্ষণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে তেওঁলোক উপকৃত হ'ব। আমি কুমাৰ শিল্পৰ কাম কৰোঁতে ধৰক মাটিটো প্ৰথম আমি খান্দিব লাগে। মাটিটো আমি নদী কিনাৰৰ পৰা খান্দি আনো আৰু সেই মাটিটো খনাটো আমাক এতিয়া চৰকাৰে বাধা কৰে, কিয়নো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া জেগা, আমাৰ গৰাখহনীয়া জেগাত আমাৰ মাটিটো খান্দিবলৈ নিদিয়ে। তেওঁ আমি আৰু আমাৰ পথাৰত পাছফালে কাৰোবাৰ মাটি ধৰক কিনি লৈ তাৰপৰা খান্দি মাটিটো উলিয়াব লাগে। প্ৰথম উলিয়াই লৈ ঘৰত আনিব লাগে। আনি সেইখিনি আমি মতা মানুহখিনিয়ে ধৰক ব্যৱস্থা কৰি দিওঁ, যিটো টেকেলি, কলহ আৰু চাকি বনাবৰ কাৰণে যিটো উপযোগী হয় তেজেৰি উপযোগী কৰি দিওঁ। মাটিখিনি খান্দি মেলি বালি মিলাই তাৰপিছত মাইকী মানুহখিনিয়ে বনায় আৰু আমাৰ কিছুমান মতা মানুহো বনায়, যিসকলে চাকৰ ব্যৱস্থা আছে নিজৰ ঘৰত। যাৰ চাকৰ ব্যৱস্থা নাই, আমাৰ চাকৰ ব্যৱস্থা নাই ধৰক আমাৰ মাহঁতে কৰে, খুৰীহঁতে, নবৌহঁতে এনেকৈ চবেই মিলি কৰে। আৰু চাকত একেদিনাই হৈ যায়, মানে চুলেই হৈ যায় চাকখনত। খালি ধৰক নিজে মাটি যি হাতেৰে বনাবলৈ হ'লে ধৰক টেকেলিটো বনাবৰ কাৰণে এটা টেকেলিৰ কাৰণে 2 দিনমান লাগি যোৱা নিচিনা হৈ যায়। তাৰমানে খলনি বুলি কয়, আপোনালোকে চিনি নাপাব পাৰে। প্ৰথম সৰুকৈ খলনি দি লয়, তাৰপিছত খুৱাব লাগে, তাৰপিছত চাকিব লাগে, তেনেকৈ কৰি বহুতখিনি কাম আছে। এইটোৱে জীৱিকা মোৰ সম্বল আমাৰ। এনেদৰে চৰকাৰে দৃষ্টি দিলে তেওঁলোকে হয়তো তেওঁলোকৰ উদ্যোগটো আগবঢ়াই নিয়াত যথেষ্ট সুবিধা হ'ব। এইবাৰ ন্যায়ালয়কে ধৰি যোৰহাট জিলা প্ৰশাসনেও বায়ু প্ৰদূষণ ৰোধ কৰাৰ স্বাৰ্থত সেউজ দীপাৱলী পালন কৰিবলৈ আহ্বান জনাইছে সকলোকে। আৰু উচ্চ প্ৰাবল্যৰ আতচবাজি ফুটোৱা আৰু বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। পৰম্পৰাগত থলুৱা মাটিচাকি ব্যৱহাৰৰ ফলত আমাৰ থলুৱা মৃৎশিল্পীসকলেও আৰ্থিকভাৱে এটা সকাহ পাব আৰু দীপান্বিতাৰ ঐতিহ্যও অটুট থাকিব। গতিকে আহক আমি সকলোৱে মিলি এক প্ৰদূষণমুক্ত দীপাৱলীৰ উপভোগ কৰোঁ। একচুৱেলি কুমাৰ সম্প্ৰদায়টো প্ৰাচীন সভ্যতাৰ এইটো কুমাৰসকল ভগৱানৰ সৃষ্টি। যিহেতু আজি ভগৱানৰ যিখিনি সৃষ্টি কুমাৰসকলক কৰিলে, সেই কুমাৰসকলৰ অৱদানে আজি বিশ্বৰ যিমান ধাৰ্মিক যিমান অনুষ্ঠানত আজি কুমাৰসকলৰ পাত্ৰই ব্যৱহাৰ হৈ আছে। আজি প্ৰাচীন সভ্যতাৰ পৰা আমাৰ যিখিনি কুমাৰ সভ্যতাই মাটিৰ লগতে সম্পূৰ্ণ জড়িত। যিহেতু আমি নদী কাষৰীয়া অঞ্চলৰ কুমাৰ সম্প্ৰদায়, তাত মাটি সহজতে পায়, খৰি সহজতে পায়, পাই পেলাই আমাৰ যিখিনি যাৱতীয় যিখিনি আমাৰ মাটিৰ সামগ্ৰী, সেইখিনি আমাৰ প্ৰাচীন সভ্যতাৰ পৰাই কুমাৰসকলে অৱদান বিশ্বত দি আহিছে। সা সুবিধাখিনি অতি কম পাই আহিছে। এতিয়া ক্ৰমান্বয়ে অলপ সুবিধাবিলাকক অলপ আগুৱাই আহিছে। যেনে এতিয়া আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে থলুৱা উদ্যোগ বুলি আমাক মানে ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰিয়েল আমাক অলপ প্ৰয়োগ কৰিছে। যিহেতু আমাৰ যোৰহাট জিলাতেই আমাৰ পানীচুকীয়া কুমাৰগাঁও, দগাচুক কুমাৰগাঁও আৰু ভিতৰককিলা কুমাৰগাঁও, সেইসকলৰ সেই উদ্যোগবিলাক প্ৰশিক্ষণ দিয়াৰ পৰা অলপ কুমাৰসকলক ডেভেলপমেণ্টৰ কাৰণে এইটো চৰকাৰেও পদক্ষেপ লৈছে। আপোনাৰ পূৰ্বপুৰুষ একদম প্ৰাচীন সভ্যতাৰ পৰা যুগ যুগান্তৰে কাৰণ মই কুমাৰ সম্প্ৰদায় এজন সন্তান, যিহেতু যোৰহাটৰে মই কুমাৰ সম্প্ৰদায়ৰ যোৰহাট জিলাৰ সভাপতি। এইটো কিন্তু আমি চৰকাৰকো অৱগত কৰোঁ যে আজি যিখিনি মানুহ সৰ্বসাধাৰণ মানুহখিনি, যি দুখীয়া মানুহখিনি এই জীৱিকাটাৰ ওপৰতে চলি আছে। আজি তেওঁলোকে চাইকেলে হওক, কাণৰ ভাৰ লৈ হওক বা নদীৰ কাষৰ পৰা অনাৰ ব্যৱস্থা আমাৰ কিন্তু নাই। আৰু এই পেঘালিখিনি
এটা নিচাইলত খৰিৰে কৰে আৰু যথেষ্ট খৰিও ইয়াত প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে মানুহবিলাক বৰ দুৰ্বল কাৰণ আৰ্থিক অৱস্থা অকল মাটিৰ পাত্ৰতে চলি আছে এনে চৰকাৰক ভাবিছে এই খবৰ ৰূপায়ণৰ কাৰণে সম্পূৰ্ণ এট পাই 150 ঘৰ মানুহ আছে এই গাঁওখনত 150 ঘৰ মানুহৰ প্ৰায় 120 ঘৰ 30 ঘৰ মানুহেই এই সম্প্ৰদায়ৰ লগত জড়িত কাৰণে ডেইলি তেওঁলোকে এই উপাৰ্জন কৰে আৰু এই উপাৰ্জনে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰাৰ কাৰণে এই এটা পৰিলক্ষিত হয় ব্যুৰ' ৰিপৰ্ট টাইমছ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম।